পত্নীৰ সৈতে তুলিছিল অন্তিমখন সেলফি বন্ধুৰ মোবাইললৈ প্ৰেৰণ কৰে ফটো তাৰ পিছত দুয়ো ললে শেষ সিদ্ধান্ত ধাৰত পূজ্য স্বামী স্ত্ৰীয়ে দুই সন্তানক এৰি কৰিলে অকল্পনীয় ঘটনা এবাৰো নাভাবিলে দুই পুত্ৰৰ কথা হয়তো তেওঁলোকৰ মানসিক হেঁচা ইমানেই আছিল যে সকলো বাট বন্ধ হৈ পৰিছিল কোটি টকাৰ ধাৰত পূজ্য দম্পতীয়ে কৰিলে ভয়ংকৰ কাণ্ড ব্যৱসায়ী সৌৰভ বব্বৰ আৰু পত্নীয়ে বাইক লৈ ইউপিৰ সাহাৰানপুৰৰ পৰা 100 কিলোমিটাৰ দূৰলৈ যাত্ৰা কৰি জীৱন নিঃশেষ কৰে জানিব পৰামতে লোকজনৰ কোটি কোটি টকাৰ ঋণ আছিল সুদৰ কিস্তি দিব পৰা নাছিল যাৰ বাবে মানসিক চাপ আৰু হেঁচাত ভুগিছিল বন্ধুলৈ মেছেজ প্ৰেৰণ কৰি কৈছিল আৰু সহিব পৰা নাই ধাৰৰ বোজা ভাগৰি গৈছো এই চাঞ্চল্যকৰ ঘটনাৰ পিছতেই ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰ হৈ যদিও পত্নীৰ মৃতদেহ এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে গহনা ব্যৱসায়ী হিচাপে কাম কৰা লোকজনৰ আছিল কোটি কোটি টকাৰ ধাৰ চলাইছিল 5জনীয়া কমিটি টকাৰ লেনদেন কিস্তি আৰু সুদৰ অংক মিলাব নোৱাৰি উভতি নহা বাটে গুচি গ'ল স্বামী স্ত্ৰী নিউজ ডেস্ক টাইম 8